বেশ্যা কবিতাটোৰ মাজেদি অমূল্য বৰুৱাৰ সমাজবাদী চেতনা কেনেদৰে প্ৰকাশ পাইছে? অমূল্য বৰুৱাৰ বেশ্যা নামৰ কবিতাটোৱে তেওঁৰ সমাজবাদী চেতনাৰ এক উজ্জ্বল দৃষ্টান্ত দাঙি ধৰে। এই কবিতাটোত কবি এগৰাকী বেশ্যাৰ জীৱনৰ দুখ দশা আৰু সমাজৰ বৈষম্যৰ প্ৰতিচ্ছবি দাঙি ধৰিছে। তেওঁৰ কবিতা শোষিত শ্ৰেণীৰ প্ৰতি সহানুভূতি আৰু সমাজৰ অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদৰ সুৰ বজাইছে। অমূল্য বৰুৱাৰ বেশ্যা নামৰ কবিতাটোৱে সমাজবাদী চেতনাৰ বহু দিশ প্ৰকাশ পাইছে। এই কবিতাটোত সমাজৰ নিম্ন শ্ৰেণীৰ লোক, বিশেষকৈ বেশ্যা মহিলা এগৰাকীৰ জীৱনৰ দুখ দুৰ্দশাৰ চিত্ৰ দাঙি ধৰা হৈছে। এই চিত্ৰণৰ মাজেৰে কবিয়ে সমাজৰ অন্যায় আৰু বৈষম্যৰ প্ৰতি আঙুলিয়াই দিছে। ভদ্ৰ সমাজত বেশ্যা ৰূপে গণ্য হোৱা নাৰীসকল প্ৰতিটা নাৰীৰ শ্ৰেণীত পৰে। পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাত নাৰী সদায়ে দ্বিতীয় শ্ৰেণীৰ নাগৰিক। ৰক্ষণশীল সমাজত নাৰীৰ স্থিতি অতি উদ্বেগজনক। নীতি নিয়ম, নৈতিক শৃংখলা আদিয়ে ক্ষয় কৰি বাধ্যবাধকতাৰে তেওঁলোক শৃংখলাকৃত। তেনে প্ৰতিকূল পৰিস্থিতিয়ে যদি কেতিয়াবা নাৰী পৰোক্ষ বা প্ৰত্যক্ষভাৱে কিবা নৈতিক অপৰাধত অপৰাধী হয়, তেতিয়াহ'লে পুৰুষতান্ত্ৰিক সমাজে তেওঁক অসতী নাৰী বিশ্লেষণ প্ৰদানেৰে শাৰীৰিক আৰু মানসিক তথা সামাজিকভাৱে লঘু লাঞ্ছনা কৰি তেনে নাৰীৰ জীৱন নৰকতুল্য কৰি তোলে। অথচ তেনে নাৰীক বিপথে পৰিচালিত কৰাৰ মূলতহে পুৰুষ সমাজ। অথচ বেছিভাগ ক্ষেত্ৰতে তেনে নৈতিক অপৰাধত দোষী পুৰুষৰ বাবে লঘু শাস্তিৰহে বিধান থাকে। বেশ্যা কবিতাটোত কবি অমূল্য বৰুৱাই সেই সামাজিক দিশবোৰলৈ সূক্ষ্ম দৃষ্টি নিক্ষেপ কৰাৰ লগতে তেনে পতিত নাৰীৰ খোনিত জীৱন আৰু তেওঁৰ দৃষ্টিত তেওঁৰ ওচৰলৈ নিশাৰ অন্ধকাৰৰ সুযোগ লৈ অহা মুখা পিন্ধা ভদ্ৰলোকসকলৰ গোপন নিজ জীৱন আৰু চিন্তাধাৰাৰ প্ৰতি তেওঁৰ যি মনোভাৱ, তাক তীক্ষ্ণ শেষ আৰু ব্যঞ্জনাই ভাষাৰে ব্যক্ত কৰিছে। সমাজত দুখীয়াৰ কোনো স্থান নাই, মনো নাই। ধনৰ অভাৱেই তেনে লোকৰ অনৰ্থৰ মূল। অৰ্থনৈতিক নিৰাপত্তাৰ অভাৱে এগৰাকী অসহায় নাৰীক অধিক বিপদজনক স্থিতিত পেলায়। মানুহ হিচাপে জীয়াই থাকিবলৈ হ'লে তেওঁক অন্ন, বস্ত্ৰ আৰু বাসস্থান লাগিবই। অথচ তেওঁৰ নিঃসহায় ৰূপ দেখিও সমাজৰ কোনো সদাশয় ব্যক্তিয়ে মানৱীয়তাৰ খাতিৰত তেওঁক নিস্বাৰ্থভাৱে সহায় কৰিবলৈ আগবাঢ়ি নাহে। সেইবাবে তেনে নাৰীয়ে প্ৰাচীন কালৰ পৰা ভাৰতত চলি অহা এনে বৃত্তি গ্ৰহণ কৰিবলৈ বাধ্য। প্ৰাচীন কালৰ নগৰবোধো আজিৰ সমাজত সময়ত বেশ্যালৈ পৰিৱৰ্তিত হৈছে। কবিয়ে তাৎপৰ্যপূৰ্ণভাৱে ধনিক সম্প্ৰদায়ৰ বিৰুদ্ধে বনুৱা শ্ৰেণী সংগ্ৰামৰ এটা সংকটপূৰ্ণ ট্ৰেজেডিক স্পটৰূপে আখ্যা দিছে। ইয়াৰ কাৰণো নোহোৱা নহয়। অৰ্থলোলুপ শোষক শ্ৰেণীটোৱে শ্ৰমজীৱী সাধাৰণ শ্ৰেণীটোক সকলো ফালৰ পৰা নিষ্পেষণ কৰে। দুৰ্বল শ্ৰেণীটোৱে প্ৰতিবাদ কৰিব নোৱাৰে, কাৰণ সেইবিলাক ধনিক তেওঁৰ শ্ৰেণীৰ মুখাপেক্ষী। যিবিলাকে মাথো নীৰৱে সকলো দমন নিপীড় সহ্য কৰি যায়। কবিয়ে কোৱাৰ দৰে নিঃসন্দেহে বাৰাঙ্গনা এগৰাকী এক ট্ৰেজেডিক স্থানত অৱস্থান কৰিছে, কিয়নো তেওঁৰ সন্মুখত সমাজৰ সকলো শ্ৰেণীৰ লোক মানসিকভাৱে উলংগ হৈ পৰে। অৰ্থাৎ সকলোৱে সঘনে পিন্ধি থকা মুখাবোৰ তেওঁৰ সন্মুখত খহি পৰে। সেইবাবে নীতিবাগীশাৰ দৰে আচৰণ কৰা বহুতে সেই নাৰীক ঘৃণা কৰিলেও তেওঁক আওকাণ কৰিব নোৱাৰে। তেওঁৰ হাততে সমাজৰ এনে কিছুমান বহুমূলীয়া গোপন দস্তাবেজ সংৰক্ষিত, যাৰ প্ৰকাশে হয়তো সমাজ জীৱনত তুমুল আলোড়নৰ সৃষ্টি কৰিব পাৰে। তাৰ কাৰণটো হ'ল তথাকথিত সৎ চৰিত্ৰৰ কৰ্ণধাৰ সমাজত নীতি-বিচাৰৰ পতা ঢোল কোবোৱা বৰমূৰীয়াসকলৰ গোপন চৰিত্ৰতাৰ দায় হৈ প্ৰতীতিশীল। এনে স্থলত তথাকথিত সভ্য-নৈতিক ঢোলেৰে গুণান্বিত সমাজখনৰ দৃষ্টিত বেশ্যা বৃত্তি গ্ৰহণ কৰিবলৈ বাধ্য হোৱা নাৰীগৰাকীৰো মূল্য আছে। তেওঁৰ চেতনা থকা অনুৰাগ, অনুভূতি, ৰক্ত মাংসৰ শৰীৰ। যিখন সমাজত ধনী-দুখীয়া, শোষিত শ্ৰেণীৰ সংঘাত আছে, সেইখন সমাজৰ দুমুখীয়া নীতি-আদৰ্শত চাক্ষুষ সাক্ষী হ'ল সেই নাৰী, যিসকলক সভ্য সামাজিক আৱৰ্জনা জ্ঞান কৰে। অথচ সুগন্ধি ফুলৰ আঁৰতো যে তীক্ষ্ণ বিষযুক্ত কাঁইট লুকাই থাকিব পাৰে, সেয়া বেশ্যা বৃত্তি গ্ৰহণ কৰা নাৰীগৰাকীয়ে ভালকৈ বুজি পায়। সেইফালৰ পৰা বিবেচনা কৰিলে বেশ্যা কবিতাটোৰ মাজেদি সমাজৰ পালকিল দিশৰ বাস্তৱ ৰূপায়ণ ঘটিছে। ইয়াৰ লগতে সমাজৰ অৱহেলিত, ঘৃণিত, ক্ষণিক জীৱনৰ সপক্ষে কবিৰ
কখসৌৰ হৈ উঠিছে। প্ৰগতিশীল চিন্তাৰ বাহক কবি অমূল্য বৰুৱাৰ এনে সংস্কাৰকামী মনোভাৱ বেশ্যা কবিতাটিক শক্তিশালী কৰি তুলিছে। বেশ্যা নামৰ কবিতাটোৱে অমূল্য বৰুৱাৰ সমাজবাদী চেতনাৰ লগতে মানৱতাবাদী দৃষ্টিভংগীকো প্ৰতিফলিত কৰে। তেওঁ মানুহক এক উমৈহতীয়া পৰিৱেশত বাস কৰাৰ আহ্বান জনাইছে, য'ত কোনো ব্যক্তিৰে শোষণ নহয় আৰু সকলোৱে সমান অধিকাৰ লাভ কৰে। অমূল্য বৰুৱাৰ বেশ্যা কবিতাটোৱে তেওঁৰ সমাজবাদী চেতনাৰ লগতে তেওঁৰ সাহিত্যিক জীৱনভংগীকো প্ৰতিফলিত কৰে। তেওঁৰ কবিতাত সমাজৰ দুখীয়া আৰু নিপীড়িত লোকসকলৰ প্ৰতি থকা সহানুভূতি আৰু তেওঁলোকৰ অধিকাৰৰ বাবে কৰা সংগ্ৰাম স্পষ্টকৈ ফুটি উঠিছে। এইদৰে তেওঁ তেওঁলোকৰ সাহিত্যৰ মাজেৰে সমাজৰ এক নতুন ছবি দাঙি ধৰিছে, য'ত সকলোৱে সমান আৰু সন্মানজনক জীৱন যাপন কৰিব পাৰে। অমূল্য বৰুৱাৰ বেশ্যা কবিতাটোৱে তেওঁৰ সাহিত্যিক দৃষ্টিভংগীটোকো প্ৰতিফলিত কৰে। তেওঁৰ কবিতাত সমাজৰ দুখীয়া আৰু নিপীড়িত লোকসকলৰ প্ৰতি থকা সহানুভূতি আৰু তেওঁলোকৰ অধিকাৰৰ বাবে কৰা সংগ্ৰাম স্পষ্টকৈ ফুটি উঠিছে। বেশ্যা কবিতাটোৱে সমাজৰ শোষণ আৰু অন্যায়ৰ বিৰুদ্ধে এক শক্তিশালী প্ৰতিবাদ। এই কবিতাটোত কবিৰ সমাজবাদী চেতনা আৰু মানৱ দৃষ্টিভংগী প্ৰকাশ পাইছে। থেংক ইউ। এইটো প্ৰশ্ন ইয়াতে সমাপ্ত। নেক্সট প্ৰশ্ন আহিছে নেক্সট ভিডিঅ'ত চাবা। থেংক ইউ।